নিউজ 24 অসমৰ প্ৰতিজন দৰ্শকক স্বাগতম জনাইছোঁ। আজি আমি আহি যোৰহাটৰ এজন বিশেষ ব্যক্তিৰ ওচৰত যোৰহাটৰ এজন বিশেষ ব্যক্তিক আপোনালোকৰ মাজত চিনাকি কৰি দিবলৈ ওলাইছোঁ। তেখেত হৈছে দিলীপ তামুলীদেৱ। এয়া আমাৰ মাজত দিলীপ তামুলীদেৱ। নমস্কাৰ। আমি তেখেতৰ লগত কিছু অন্তৰংগ আলাপ কৰিম, তেখেতৰ মনৰ অনুভৱ জানিবলৈ বিচাৰিম। লগতে তেখেতে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কামৰ সৈতে জড়িত হৈ আছে। আহক আমি তেখেতৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰোঁ। প্ৰথমতে আমি জানিবলৈ চেষ্টা কৰিম, বৰ্তমান 2026 বৰ্ষ আৰম্ভ হৈছে, নতুন বছৰ হিচাপে। দাদা, আপোনাৰ পৰিকল্পনাৰ বিষয়ে কওক। মোৰ মানে সঁচা কথা ক'বলৈ গ'লে এটা পৰিকল্পনাৰ পিছত আৰু এটা পৰিকল্পনা আৰম্ভ হৈ যায়। আৰু মই বিশ্বাস কৰোঁ, মই যিদিনাই মোৰ পৰিকল্পনা শেষ হ'ব সেইদিনাই মই ৰিটায়াৰ হ'ম। অৱশ্যে মই বহুত বছৰ আগতে চাকৰিৰ পৰা ৰিটায়াৰ হ'লোঁ, কিন্তু মই ৰিটায়াৰ হ'ব বিচৰা নাই। মই কাৰণ যিদিনালৈকে মোৰ শক্তি আৰু মোৰ মনটো আৰু মগজুটো ঠিক থাকে, সেইদিনালৈকে মই দিব পৰা যিমানখিনি বস্তু আছে সমাজৰ কাৰণে, সেইখিনি মই দি থৈ যাব বিচাৰোঁ। সেইকাৰণে মই পৰিকল্পনা সদায় কণ্টিনিউ ৰাখোঁ। মাজতে কিছু বছৰ অৱশ্যে মই অকণমান ডাউন হৈছিলোঁ। আগতে মোৰ এক্সপেক্টেশ্যন আছিলে যে মই ইমান কাম কৰিছোঁ, দেশে বিদেশে ঘূৰিলোঁ, মোক চৰকাৰে কিবা এটা ৰিকগনাইজ কৰিব বা ৰাইজে কৰিব, সেইবিলাক মই এক্সপেক্টেশ্যনবিলাক বাদ দিলোঁ। কাৰণ মই সেইবিলাকৰ লগত জড়িত যিখিনি মানুহ আছে সেই কমাৰ্চিয়েল মানুহ, মই নন কমাৰ্চিয়েল মানুহ। মই মানে সৃষ্টিশীল জগতৰ লগত জড়িত, অনুভৱৰ লগত জড়িত, কবিতাৰ লগত জড়িত, সমাজ কৰ্মৰ লগত জড়িত, ৰিচাৰ্চ এণ্ড একাডেমিক বস্তুৰ লগত জড়িত মানুহ। এতিয়া আপোনাৰ পৰা জানিবলৈ বিচাৰিম, আপুনি অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন জিলালৈ গৈছে, বিভিন্ন ধৰণৰ সন্মান লাভ কৰিছে। এই সন্মানখিনিৰ বিষয়ে অকণমান ক'ব নেকি? আপুনি ক'ত কেনেকুৱা ধৰণৰ? মোৰ অলমষ্ট মনত নাইকিয়াই নিচিনা, মই বহুত তেনেকুৱা ধৰণৰ পাইছোঁ। যেনেকৈ অসমৰ কথাটো, অসমত ৰিচেণ্টলি প্ৰণৱ বৰুৱা বঁটাটো মোক অফাৰ কৰিলে, মানে ইমান বয়সত আৰু মই যিদিনা মই ফুল্লি এক্টিভ থকা সময়ত পালে বেলেগ কথা আছিলে। তেতিয়া সেইখিনি পইচাৰো ভেলু বহুত আছিলে বা সেইখিনি মই কিবা কৰিব পাৰিলোঁহেঁতেন। তাৰপিছত মই ললিত কলা একাডেমীৰ ৰিচাৰ্চ ফেলোশ্বিপ পাইছিলোঁ। ললিত কলা একাডেমীৰ মই কাম কৰিছিলোঁ দিল্লীত আৰু ললিত কলাতে আছিলোঁ। তাৰপিছত মই শান্তি নিকেতনৰ পৰা মই যেতিয়া মই শেষ কৰিছিলোঁ, মই ডিষ্টিংশ্যন পাইছিলোঁ আৰু মানে টপ অফ দ্য ষ্টুডেণ্ট হিচাপে মাষ্টাৰ্ছ পষ্ট গ্ৰেজুৱেশ্যন মই কমপ্লিট কৰিছিলোঁ, বা গ্ৰেজুৱেশ্যনতো মই ফাৰ্ষ্ট ক্লাছ পাছেই আছিলোঁ, মানে মোৰ নিজৰ ছাবজেক্টৰ ওপৰত। মই কিন্তু এটা ইণ্টাৰেষ্টিং কথা, মই যেতিয়া ষ্টুডেণ্ট থকা সময়ৰ পৰা গোটেই ভাৰতবৰ্ষৰ বিভিন্ন কমাৰ্চিয়েল গেলেৰীবিলাকে মোক স্পনচৰ কৰিছিলে। ইব্ৰাহিম এলকাজি গেলেৰীৰ পৰা ধৰি লওক, চিমৰোজা আৰ্ট গেলেৰী বম্বেৰ পৰা ধৰি লওক, গোটেই বিভিন্ন বিদেশতো ইণ্ডিয়া ফেষ্টিভেলৰ পৰা ধৰি লৈ পেলাই USS লাইব্ৰেৰী কাউন্সিলৰ সেইবিলাকতো মোৰ কাম কালেকশ্যন কৰিছিলে, বা সেইবিলাক এক্সিবিশ্যনবিলাক মোক ইনভাইট কৰিছিলে। মই তেতিয়াতে মানে মই একেবাৰে যুৱক অৱস্থা তেতিয়া, সেইবিলাকলৈ মই তেতিয়াই মানে হেৰি কৰিছিলোঁ। মই ষ্টুডেণ্ট থকা অৱস্থাতে মানে অলমষ্ট মষ্ট পপুলাৰ আৰ্টিষ্ট হৈ গৈছিলোঁ। কাৰণ মই এটা বেলেগ শৈলী, মই ব্লেক এণ্ড হোৱাইটৰ কাম কৰোঁ, আৰু ৰিয়েল অন্তৰৰ যিখিনি একদম ৰিয়েল বস্তু, মানে অন্ধকাৰ মাজত পোহৰ বিচৰা যিখিনি বস্তু, সেইখিনি মই কৰি আছিলোঁ সদায়। আজিও মই ব্লেক এণ্ড হোৱাইট আৰ্টিষ্টেই, যদিও সেইটোৰ লগতে মই বেলেগ বেলেগ বহুত ফেন'মেনাৰ লগত জড়িত। যেনেকৈ কাৰ্বি আংলঙত মই কাম কৰিছিলোঁ, কাৰ্বি গোটেই সংস্কৃতিটো ষ্টাডি কৰি পেলাই টাৰলাংচু ডিজাইন ডেভেলপমেণ্টত মই কাম কৰিছিলোঁ, আৰু তেওঁলোকক মানে গাইডলাইন কৰিছিলোঁ সেই সময়ত কাৰ্বিসকলক। তাৰ বাহিৰে মাজুলী ইউনেস্কোৰ যিটো প্ৰজেক্ট আছিলে, সেই প্ৰজেক্টটোৰ কাৰণে মোক গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু ইউনেস্কোৱে মোক কমিশ্যন কৰিছিলে যে আপুনি আমাক ষ্টাডি কৰি কিমান পুথি পাঁজি পৰা ধৰি লওক চিত্ৰকল্প দৰ্শন আছে, মানে আৰ্ট এণ্ড কালচাৰৰ লগত বস্তু, সেইখিনি আমাক ডকুমেণ্ট মই হেৰিয়ৰ কাৰণে মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কাৰণে মই আণ্ডাৰ
হেৰি আৰ্ক'লজিকেল ডিপাৰ্টমেণ্টৰ আণ্ডাৰত মই সেইখিনি কৰি দিছিলোঁ তেতিয়াই মানে বহু যুগৰ আগৰ কথা কৈছোঁ এইটো বহু যুগ আপুনি মানে বিভিন্ন ধৰণৰ গৱেষণাৰ লগত জড়িত বিভিন্ন এতিয়া ধৰি লওক অসমীয়া জাতিৰ সভ্যতা বা সংস্কৃতি বা স্ক্ৰিপ্টৰ যিবিলাক কথা আছে স্ক্ৰিপ্টলজি বা আমি কওঁ যে ব্ৰাহ্মীটো এসময়ত আমাৰ স্ক্ৰিপ্ট আছিলে বৰ্মন বংশ আছিলে শালস্তম্ভ বংশ আছিলে আমুক বংশ এতিয়া আপোনাৰ ধৰিছে পাল বংশটো হয়তো পাল বেংগল বুলি কৈ দিয়ে মোৰতো খং উঠে আগতে পাল বেংগলটো বেলেগ আৰু পাল আছামটোও বেলেগ এইটো বুদ্ধিষ্ট আছিলে সেই সময়ত এইবিলাক বস্তু মই ৰিচাৰ্চ কৰি থাকোঁ এইবিলাক তাৰপিছত কোচ ৰাজবংশ সম্পৰ্কেও বহুত কৰিলোঁ আহোম সংস্কৃতি সম্পৰ্কেও কৰিলোঁ কাৰণ আমাৰ পূৰ্বপুৰুষসকল হয়তো ক'ৰবাৰ পৰা আহিছিলে ইয়ালৈ আহিছিলে মানে হিষ্ট্ৰী লিখিবৰ কাৰণে যেনেকৈ কাকীনাথ তামুলী ফুকন আমি তামুলী ফুকন বংশৰ আৰু আমাৰ তিতাবৰখন খাটপাম আছিলে আহোমৰ যুগত মানৰ ছেকেণ্ড আক্ৰমণৰ সময়ত আমাৰ ককাই ভাইবিলাক ফাঁহ হৈ পেলাই মান খেদিবলৈ নৰ্থ পাৰলৈ গ'লগৈ কিছুমান নগাঁৱলৈ গ'লগৈ ক'ৰবাত আলাস্কা পালেগৈ ক'ৰবাত মাজুলীত থাকি গ'ল এনেকুৱা আৰু এঘৰ দত্ত লিখি থাকি গ'ল তিতাবৰতে এতিয়াও আমি তিতাবৰীয়া সিঁচে কাছঘৰীয়া বংশ বুলি কয় আমাৰ বংশটো কাছঘৰীয়া বংশ কাছজনৰ পাৰ্ট আছিল কাৰণে আমি লয়াৰ আৰু আহোমৰ কোৰ্টখন চলাইছিলোঁ ইণ্টেলেকচুৱেল আৰু স্ক্ৰিপ্ট পৰা ধৰি লওক হিষ্ট্ৰীৰ পৰা এইবিলাক মানে ডকুমেণ্টেশ্যনবিলাক আমাৰ হাতত আছিলে মানে ডকুমেণ্ট কৰিছিলোঁ এইবিলাক আমাৰ মানে ককা দেউতাহঁতৰ কাহিনী কিন্তু সেই বস্তুটো কিবা এটা DNA মোৰ ভিতৰত আছে মই অকণমান কম পঢ়িলেও বহুত বস্তু বুজি পাইছোঁ আপুনি এই কামবিলাক কৰিবলৈ বিশেষকৈ প্ৰেৰণা কেনেকুৱা ধৰণে লাভ কৰিছিলে প্ৰেৰণা মই আপোনাক কওঁতে মই এটা সৰু কালত মই মোৰ মোমাইৰ বংশত মাজুলীত আছিলোঁ বৰ কালচাৰেল প্লেচটো মাজুলীত বানপানী হৈ থাকিলে তাৰ ওপৰত মানুহে ৰাস কৰিছিল ভাওনা কৰিছিল মাজুলীখন তেতিয়া মানে একদম ভেটিকান চিটি অফ দ্য বৈষ্ণৱ কালচাৰ আছিলে মানে এইটো বৈষ্ণৱ মানে সনাতনৰ মানে এটা ভেটিকান চিটি আছিলে এতিয়াও হয়তো আছে অলপ ব্ৰেকডাউন হ'লেও কিন্তু তেতিয়া কি হৈছিলে মানুহবিলাকৰ যিটো কালচাৰেল ফেন'মেনাবিলাক আছিলে সেইবিলাক মানে একদম বেলেগ ইফালে ভূমিকম্প আহিছে এইফালে বানপানী আহিছে মানুহৰ ঘৰত গান বাজনাৰ আলুগুটি ভাজি গান গাইছিলে গীত গাইছিলে মানে এই যে কালচাৰটো এনেই শংকৰদেৱে ধোৱাহাটলৈ যোৱাকৈ নাছিলেগৈ ধোৱাহাট এটা শংকৰদেৱৰ বিৰাট ডাঙৰ মুভমেণ্ট আছিলে ধোৱাহাটখন হাট আছিলে বাৰ্টাৰ ছিষ্টেম আছিলে তেতিয়া শংকৰদেৱে গৈ তাত নাটঘৰ নামঘৰ আৰু এটা ইণ্টেলেকচুৱেল আড্ডা কৰিছিলে য'ত মানে সেই সময়ত মাজুলীত বহুত পণ্ডিত আছিলে বেলেগ বেলেগ বাৰ্মেনিক পণ্ডিত আছিলে কিবা কিবি কিন্তু শংকৰদেৱে এতিয়া বৈষ্ণৱাইট ইকুৱেলিজিম মানে সেইটো বৈষ্ণৱাইট ইকুৱেলিজিম বুলি কওঁ এইকাৰণে শংকৰদেৱে বৈষ্ণৱৰ যোগেদি মানে সৰ্বধৰ্মক এক কৰি পেলাই সৰ্বজাতিক এক কৰি মানে কৈছিল যে কুকুৰৰ চিগাৰৰ আত্মাৰাম বুলি যে কৈছিলে মানে চবৰে আত্মাটো মানে একদম নেচাৰ এনভাইৰনমেণ্ট পিপল পিছৰ যুগত বেলেগ হৈ গ'ল এটা ৰিলিজিয়াছ ফিউডালিজিমৰ ফালে গ'ল কিন্তু তেখেতৰ পূৰা বস্তুটো একদম বেলেগ পাৰ্চপেক্টিভ হৈছিলে একে সময়ত লিঅ'নাৰ্ডো ভিঞ্চি জন্ম হৈছিলে একেধৰণৰ ইণ্টেলেকচুৱেল একদম বিভিন্ন টেলেণ্টৰ শংকৰদেৱে এতিয়া যে আমি চিনেমা চাই আছোঁ তেতিয়াই চিহ্নযাত্ৰা কৰিছিলে শ্বেডো থিয়েটাৰ কৰিছিলে সেইবিলাক কথা আমাৰ অসমীয়া জাতিৰ মানুহক বুজা উচিত তাৰপিছত এতিয়া ধৰি লওক সেইবিলাকতো সেইটো যুগ আছিলে সেই গোটেই যুগটোৰ লগত জড়িত কিছুমান বস্তু আমাৰ ভিতৰত আহি গৈছে এতিয়া বহুত মানুহে নজনা বস্তুবিলাকক মই জনাব বিচাৰোঁ আমাৰ টেৰাকটা কালচাৰটো যিটো আছিলে পুৰা মাটি ডেটেজ বেক টু 5,000 to 10,000 years ডেটেজ বেক মানে কিন্তু সেই বস্তুটো মানুহে গমেই নাপায় এতিয়া টেৰাকটা বুলি ক'লে আচাৰাকান্দি বুলি ভাবে বা দিছ পিপল আৰ কামিং ফ্ৰম দ্য বেংগল ইটছ এ ডিফাৰেণ্ট কালচাৰ সেইটো হৈছে কুম্ভকাৰ কালচাৰ মতা মানুহে কৰে কামটো আমাৰ ইয়াত আছিলে হীৰা কালচাৰ যিটো মাইকী মানুহে কৰিছিলে পিছত মানে ব্ৰাহ্মণিক যুগত কি হ'ল মাইকী মানুহৰ এই পাত্ৰবিলাক মানে পূজাত ব্যৱহাৰ নহয় কাৰণে মতা মানুহে কৰা মানুহবিলাক সেইকাৰণে সেইফালৰ পৰা মানুহবোৰ আহি গ'ল বিহাৰৰ পৰা ধৰি লৈ বেংগলৰ পৰা আহি গ'ল তাৰপৰা এইটো ঘৰৰ ব্যৱহাৰিক বস্তুৰ কাৰণে মাটিৰ পাত্ৰবিলাক ব্যৱহাৰ হৈছিলে কিন্তু মাটিৰ পাত্ৰৰ লগত যে সংস্কৃতি আৰু জাতিৰ পৰা ধৰি লৈ গোটেই কালচাৰৰ কিবা এটা সম্পৰ্ক আছে এটা বিৰাট ডাঙৰ বিজনেছ লিংক আছিলে যেনেকৈ নাওখন টানি টানি
শদিয়ালৈ লৈ যায়, ধুবুৰীলৈ লৈ যায় মাজুলীৰ পৰা মাটিৰ বাচন বনোৱা মানুহ। সেইটো এটা বিৰাট ডাঙৰ বিজনেছ লিংক নাছিলে নদীৰ পানীৰ। এই গোটেই বস্তুবিলাকৰ ওপৰত মই যদিও ছবি অঁকা আৰ্টিষ্ট, এই গোটেই মানে পিকচাৰবিলাক মোৰ মাইণ্ডত মানে আহি থাকে পিকচাৰবিলাক আহি থাকে। আমাৰ ককাই কৈছিলে তাহানিখনটো, ককা আজু ককাহঁতৰ কিছুমান ভাৰ্চন আছিলে যে চিভিলাইজেশ্যন সম্পৰ্কে আমি কওঁ আহোমৰ কৈছে, আৰু তাৰপিছত কছাৰী বা ধৰি লওক শালস্তম্ভ, হোৱাট এবাউট দ্য বগৰীয়ানী চিভিলাইজেশ্যন, হোৱাট এবাউট যে এই যে বানপানীত যে শদিয়াৰ ফালৰ পৰা ভাল ভাল ফাৰ্নিচাৰবিলাক উটি আহিছে সেইবিলাক কাৰ চিভিলাইজেশ্যন আছিলে? শদিয়াৰ ফালে থকা এতিয়া অসমীয়া জাতিৰ চিভিলাইজেশ্যন আছে, অসমীয়া জাতি। আৰু সেইটো বহুতেই কয় যে কেল্টিক মানে কলিতা জাতি যিটো কয়, সিহঁতে সেইফালৰ পৰা সেই কাল্টিভেশ্যন আৰম্ভ কৰা এটা জাতি। মানে ইয়াত মানে যিটো প্লাউইং ছিষ্টেম, জংঘলী মানে ধান খেতি কৰাটো নহয়, মানে একদম অৰ্গেনাইজ। আৰু সেই কলিতা জাতিৰ ভিতৰত কলিতা গাঁওখনৰ ভিতৰত দুলীয়া কলিতা আছে, কমাৰ কলিতা আছে, কুমাৰ কলিতা আছে, তাৰপিছত খেতি কৰা যিখিনি কলিতা আছে, তাৰপিছত তিনিঘৰ বামুণো থাকে। এটা ষ্ট্ৰাকচাৰ অফ দ্য ছ'চাইটি, সেই গোটেই যে চিভিলাইজেশ্যনৰ যিটো হেৰি ষ্ট্ৰাকচাৰ, শংকৰদেৱে সেইটো একটা বেলেগ ধৰণে এটা গাঁঠি দিছিলে। তাৰ আগৰ পৰাও আছিলে, কিন্তু শংকৰদেৱে এইটো বেলেগ ধৰণে গাঁঠি দিছিলে। মই কাৰ্বি আংলং প্ৰজেক্ট কৰি থাকোঁতে দেখিছোঁ, তাত চবেই একদম ডাঙৰ ডাঙৰ পাক মাৰি পেলাই ধুতি পিন্ধি পেলাই একদম মান ধৰি ধৰি মদ খায়, তুলসী পাত দি থাকোঁ। সেইটো মই কোনোবা যুগৰ আগতে শংকৰদেৱে বোলে ঠিক আছে তোমালোকে খোৱা বস্তুবিলাক খাবা, তুলসী পাত এটা দি খাবা। এতিয়াও তুলসী পাতৰ লগতে খায় তেওঁলোকে, আৰু যেতিয়া সেইবিলাক গাঁৱৰ বুঢ়া মেথা বা এই ৰজা বা গাঁওবুঢ়াবিলাক আহে, সিহঁতে ধুতি পিন্ধি বৰ পাক মাৰি একেবাৰে জুইৰ ওচৰত বহি পেলাই মান ধৰে। মানে এনেই দেখি আৰু ঢালি দিলে খালে এইটো নহয়, এজনে এজনক মান ধৰি ধৰি বস্তু খাই দিয়ে। সেই কালচাৰটো ক'ব আহিলে ডেট ইজ ফ্ৰম দ্য শংকৰদেৱ। সেইটো তেওঁলোকৰ ভিতৰতো আছিলে। এটা অৰুণাচলৰ ভিতৰত। এতিয়া মই ধৰক আৰ্টতকৈ মই এটা বেলেগ ছ'চাইটিৰ বেলেগ কিছুমান পাৰ্ট কৈ আছোঁ, যিবিলাক পাৰ্ট মানুহে পাহৰি গৈ আছে। আপুনি ছবি অঁকাৰ লগতে বিশেষকৈ চিনেমাৰ ক্ষেত্ৰৰ লগতো জড়িত মানে মই ফিল্ম ইনষ্টিটিউটত এতিয়া মই এজ এ ছাবজেক্টটো হৈছে চিনিক ডিজাইনিং। মই সেইটোক এটমছফিয়েৰিক ডিজাইনিং হিচাপে ডেভেলপ কৰি ল'লোঁ। কাৰণ এখন চিনেমাৰ কাৰণে বিভিন্ন সময় বিভিন্ন জাতি গোষ্ঠীৰ কাৰণে বেলেগ এটা এটমছফিয়াৰ ডেভেলপ কৰিব লাগে। আচবাব পত্ৰই নহয়, গোটেই টাইম কালচাৰ এক্সপ'ৰ্ট যেনেকৈ বেলেগ এটা সময়ৰ কাৰণে বেলেগ এটমছফিয়াৰ, সেই সময়টোত কেনেকুৱা ধৰণৰ ফেশ্বন আছিলে, ষ্টাইল আছিলে আচবাব পত্ৰত, এই সময়টোত কেনেকুৱা আছে। এন্থ্ৰপ'লজিটো খুব দৰকাৰ, ভিজুৱেল এন্থ্ৰপ'লজিটো সেই সময়ৰ। তাৰপিছত হৈছে আৰ্ক'লজি দৰকাৰ, যেনেকৈ হিষ্ট্ৰিকেল চিনেমাখন কৰিবলৈ গ'লে আৰ্ক'লজিকেল ষ্টাডি লাগিব। গোটেই বস্তুবিলাক সামৰি পেলাই অলপ বেলেগ টাইপৰ এটা মই ক্লাছ লওঁ তেওঁলোকক। সেই মানে মইতো আৰ্ট কলেজত ধৰি লওক গ্ৰাফিক আৰ্ট শিকোৱা মানুহ আছিলোঁ, কিন্তু সেইটো ডাইমেনশ্যনটো মই লাহে লাহে বেলেগ বেলেগ। মাজতে ড্ৰামাৰ লগত বহুত দিন কাম কৰিলোঁ, বিজিতা গগৈৰ লগত, এই নিউ ডাইমেনশ্যন অফ ড্ৰামা, সেইটো গাথা বুলি এটা প্ৰডাকশ্যন গোটেই ইণ্ডিয়াত মষ্ট পপুলাৰ হৈছিলে। সেইখন আছিলে নন লিনিয়াৰ থিয়েটাৰ। তাত এই জন্মৰ পৰা মৃত্যুলৈকে কোনো কাহিনী নাই। ফ্ৰেগমেণ্টেশ্যনৰ 20 বছৰ অসমত যে ডিজাষ্টাৰ এটা পিৰিয়ড গৈছিলে, সেই 20 বছৰটোক আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। এটা 20 বছৰৰ মাজত মানে এটা ডিজাষ্টাৰ, কোন সঁচা কোন মিছা কোনেও নাজানে। কাক মাৰি দিলে কোনে প্ৰমোশ্যন পাব, কাক হেৰি কৰিলে কৰক, মানে গোটেই ছ'চিয়েল ফেন'মেনাবিলাকক ধৰিবলৈ চেষ্টা কৰিছিলোঁ। এইখিনিতে আপোনাৰ শিক্ষা জীৱনৰ বিষয়ে অকণমান ক'ব নেকি? মই মানে শিক্ষা জীৱন যেতিয়া মইতো জে বি কলেজত পঢ়ি আছিলোঁ, তাৰপিছত বৰঠাকুৰ ছাৰে ইয়াত অসম আন্দোলন আৰম্ভ হ'লে খেলি মেলি হোৱা হ'লে বৰঠাকুৰ ছাৰ মৰিয়নি কলেজত প্ৰফেচাৰ আছিলে, চিচিৰ বৰঠাকুৰ। তাৰপিছত মোৰ ইয়াত বন্ধু আছিলে, সিও তালৈ গ'ল। আমি এইবিলাক মানে মৰ্ণিং কলেজ গুচি গ'লোঁ। গৈও তাতো অসম আন্দোলনৰ হাৱা আছে, কিন্তু তাত মই থিয়েটাৰ চিয়েটাৰ এইবিলাকৰ লগত জড়িত হ'লোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিত আমি বেষ্ট পালোঁ, কিবা পালোঁ। এতিয়া মই মিউজিকৰ লগতো জড়িত মানুহ এটা, মই গীটাৰ চিটাৰ বজাই গান চান গাই থকা মানুহ আছিলোঁ। সেইটো মিউজিক গ্ৰুপৰ লগতো কাম কৰিলোঁ। মোৰ ইণ্ডিয়ান ৰাইজৰ লগত মোৰ মানে এটা বেলেগ ধৰণৰ ইণ্টিমেচি হৈ গ'ল মোৰ ইণ্ডিয়ান ৰাইজৰ লগত। আৰু তেতিয়া বৰেলীত আমি বহুত ধৰণৰ বেলেগ ধৰণৰ এটা অপোন ৱৰ্ক কৰিছিলোঁ, অপোন। তাৰপিছত ধৰি লওক অসম আন্দোলন আৰম্ভ হ'ল, আমাৰ পঢ়া আধা কেচেলীয়া হৈ গ'ল।
মই মৰণি পাই পৃথিৱীৰ দৰ্জাল খুলি মই বাহিৰলৈ গ'লোঁ মই এনেকৈ বাহিৰত মৰণি আৰু মৰণিৰ লগত মোৰ সেইকাৰণে এতিয়াও ইণ্টিমেট সম্পৰ্ক আছে যিখন মৰণিয়ে মোক মানে বাহিৰলৈ পঠোৱাৰ ৰাস্তাটো দেখুৱাই দিলে তাত ট্ৰেইনত উঠিলোঁ গুচি গ'লোঁ আৰু ট্ৰেইনত উঠিল গুচি গ'ল শান্তিনিকেতন পালোঁ তাত গৈ শান্তিনিকেতন পঢ়িলোঁ মাষ্টাৰ্ছ মানে পষ্ট গ্ৰেজুৱেশ্যনলৈকে পঢ়ি মই ললিতকলা ফেলোশ্বিপ পালোঁ ললিতকলা একাডেমি গুচি গ'লোঁ অলৰেডি মই ফেমাছ আৰ্টিষ্ট হৈ গৈছোঁ চব তাৰ মাজতে কৈছিলোঁ এটা কথা মানে বিভিন্ন জেগাত মোৰ শ্ব' হৈছিলে তাৰপিছততো সেইটো যোৱাৰ পিছত হঠাৎ এদিন মই এটা ফ্ৰেঞ্চ গভৰ্ণমেণ্ট স্কলাৰশ্বিপৰ পৰীক্ষা দিছিলোঁ কিন্তু অলপ দিনৰ পিছত এটা খবৰ আহিলে ইউ হেভ বিন অফাৰ্ড টু দ্য ডেনিছ ৰয়েল স্কলাৰশ্বিপ ডেনমাৰ্কৰ গভৰ্ণমেণ্টে আপোনাক ইনভাইট কৰিছে কালচাৰেল ডিপাৰ্টমেণ্টে যে আপুনি গৈ পেলাই ডেনিছ ৰয়েল একাডেমীত কাম কৰিব লাগিব মই তাত PGT কৰি তাত অলপ শিক্ষকতাও কৰিলোঁ মানে এক্সচেঞ্জ প্ৰগ্ৰেমৰ টাইপটো কৰিলোঁ কৰি মেলি তাৰপিছত নস্কে গ্ৰাফিক্সত নৰৱেত গ'লোঁ কাম কৰিলোঁ সেই পিৰিয়ডত মই অক্সফৰ্ড গ'লোঁ লণ্ডন গ'লোঁ ব্ৰহ্মবৈবৰ্ত পুৰাণখন লণ্ডনত আছিলে মই জানো সেইখন গৈ চালোঁ তাৰপিছত এই যে বস্ত্ৰখন আছিলে আমাৰ বৃন্দাবনী বস্ত্ৰ চালোঁ মই মানে একদম টাৰ্গেট লৈ গৈছোঁ মানে গৈ সেইবিলাক চাই মেলি আহিলোঁ আহি ডেনমাৰ্কত কমপ্লিট কৰি পেলাই মই ভাবিলোঁ মই থাকি যোৱা অপশ্যন আছিলে কিন্তু মই থাকি নাপাম মই নিজৰ দেশত গৈ কাম কৰিলোঁ মই ঘূৰি আহিলোঁ মই দুখীয়া হৈ থাকি গ'লোঁ তাৰ কাৰণে বা বহুত মই বস্তু মোৰ জীৱনৰ পৰা মই হেৰুৱালোঁ কিন্তু বহুত পালোঁ আহি ঘূৰি আহি মই গোটেই আমাৰ অসমীয়া জাতি সম্পৰ্কে ষ্টাডি কৰিলোঁ কাৰ্বি জাতি মাজুলীৰ পৰা ধৰি ষ্টাডি কৰোঁ মানে কোনো কিতাপ পঢ়ি নহয় কিতাপত নাপায় এইবিলাক কথা যদিও অলপ হিষ্ট্ৰী জানো মই কাশীনাথ তামুলী ফুকন গেইটৰ এইবিলাক মই ষ্টাডি কৰিছিলোঁ সেইবিলাকে এতিয়া মোক বিভিন্ন শিক্ষাগত কামত বহুত সহায় কৰিছে আৰু দ্বিতীয় কথা অসমলৈ ঘূৰি আহি পেলাই মই পষ্ট মডাৰ্ণ মুভমেণ্ট আৰম্ভ কৰিছোঁ আৰ্টৰ 90 চনত ভাৰতবৰ্ষত কোনো কৰা আপুনি প্ৰথম কৰিছোঁ মই পষ্ট মডাৰ্ণ আৰ্ট মুভমেণ্ট মানে মডাৰ্ণটো যেতিয়া পলুট হৈ গ'ল এটা ঢাঁচাৰ ভিতৰত পৰি গ'ল তেতিয়া পোষ্ট মানে আমি সেই পলিউড এটা মানে ফিক্স ঢাঁচা লৈ আমি কাম নকৰোঁ ৰাইজৰ ওচৰলৈ আমি আৰ্টটোক লৈ যাম ৰাইজৰ লগত কথা পাতিম আমি কোনো দেৱালত আৰ্ট বিক্ৰী কৰিবলৈ নাযাওঁ এইটো এটা ৰেডিকেল চিন্তা ভাৱনা কাৰণ মই অলৰেডি বহুত আগৰ পৰা অলপ ৰেডিকেল আছিলোঁ ধৰি লওক বৈপ্লৱিক চিন্তা ভাৱনাত থকা মানুহ মই কিন্তু ধৰি লওক কোনো পাৰ্টি চাৰ্টিৰ লগত মই জড়িত নহয় কাৰো মেম্বাৰ নহয় কিন্তু মই এজ এ আৰ্টিষ্ট আই এম এ আৰ্টিষ্ট এনাৰ্টিষ্ট মানে মই নিজৰ যিটো প্ৰগতিশীল চিন্তা ভাৱনাটোক মই নিজে ডিচিশ্যন লওঁ অন্য মানুহক মই ডিচিশ্যন ল'ব নিদিওঁ আৰু সেইকাৰণে মই এতিয়াও কৰি আছোঁ এতিয়াও মই ধৰি লওক মই বেডুইন গৃহহীন মানে ভূপেন হাজৰিকাৰ টাইপতো বুলি কওঁ ঘৰ নাই বাৰী নাই পৃথিৱী মোৰ ঘৰ অন্তৰত থকা চৰাইজনীও উৰি গুচি গ'ল এতিয়া খালী বাঘটো পৰি আছে থেংক ইউ ভেৰি মাছ আমাক এইখন সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ শেষত এটাই সুধিম নতুন প্ৰজন্মৰ বাবে আপুনি কি ক'ব মাত্ৰ এটা মানে আগতে আৰ্টটোক মানুহে ভাবিছিলে আৰ্টিষ্টে বেগ এটা লৈ ঘূৰি ফুৰে আৰু ছবি তবি আঁকে ফিল্মৰ চিনেমা পোষ্টাৰ আঁকে বা নিজৰ ছবি এখন অন্তৰৰ ছবি এতিয়া আপুনি সাধাৰণ কথা আপোনাৰ টেলিভিশ্যন প্ৰম'টো খোলাৰ লগে লগে টেলিভিশ্যন অন কৰাৰ লগে লগে যিবিলাক প্ৰম'য় চব আৰ্টিষ্টে কৰে আপুনি পিন্ধি থকা জেকেটটোৰ পৰা পেণ্টটোৰ পৰা জোতাযোৰলৈকে আৰ্টিষ্টে ডিজাইন কৰে ৰকেটখনৰ পৰা গাড়ীখনলৈকে এতিয়া IIT যে ডিজাইন ডিপাৰ্টমেণ্টত আৰ্টিষ্টে কৰে সিহঁতে বিফাইন কৰি পেলাই আমাৰ কলেজবিলাকৰ পৰা এমফাইন কৰি ওলাই যায় গতিকে আৰ্টিষ্টে চব বস্তুৱেই ডিজাইন কৰে সমাজৰ আধুনিক সমাজৰ ইভেন পুৰণা যুগত চাওক গামোচাখনৰ পৰা মেখেলাখনলৈকে সেইবিলাক শিল্পীৰ হাতত পৰশ নপৰাকৈ হৈছে বুলি ভাবে নেকি সেইবোৰ যদি শিল্পী নাথাকিলেহেঁতেন মোৰ হাই শিল্পী আছিলে একদম কাপোৰ কানি চব ঘৰতে বৈছিলে এইখন ঘৰতে তাঁতৰ শাল আছিলে ঘৰতে বৈছিলে ধুনীয়া ধুনীয়া ডিজাইনৰ চানেকিবিলাক কাটি কাটি থৈ দিছিলে বহুত দিনৰ পিছত মই মন্দিৰবিলাক যেতিয়া ঘূৰি ফুৰিছিলোঁ শুৱালকুছি গ'লোঁ বা মন্দিৰবিলাকৰ গাত যেতিয়া মই ডিজাইনবিলাক দেখিলোঁ বোলে তাহানিখন আমাৰ গামোচাত দেখা ডিজাইনটো দেখোন মন্দিৰতে আছে মানে ডেট ৱাজ দ্য ৰেকৰ্ড টু কিপ
আমাৰ ডিজাইনৰ ৰেকৰ্ডৰ পৰা ধৰি লওক সংস্কৃতিৰ ৰেকৰ্ডটো মন্দিৰবিলাকৰ বাহিৰৰ দেৱালতে আছে, বাহিৰৰ ভিতৰত ঈশ্বৰহে আছে বা কোনোবা আছে, কোনোবা আছে বাহিৰৰ দেৱালখনতে গোটেই সংস্কৃতিৰ ৰেকৰ্ডবিলাক আছে। আন্তৰিকতে ধন্যবাদ জনাই আজি আমাৰ এই অনুষ্ঠানৰ পৰা বিদায় মাগিলোঁ। নমস্কাৰ। সকলোকে মই ধন্যবাদ জনাইছোঁ। আন্তৰিকতাৰে চাব আৰু মোৰ জীৱনৰ যিটো যাত্ৰা আৰু ষ্ট্ৰাগল সেইটোকো বুজি পাব। তাকে কৈ চবকে নমস্কাৰ জনাই মই সামৰণি মাৰিলোঁ। ধন্যবাদ। কেনেকুৱা হ'ল? বন্ধ হৈ আছে নাচালোঁ নহয়, গোটেই কাহিনীটো ক'লে কি হ'ল এতিয়া বন্ধ হৈ থাকিলি? বন্ধ হৈ থাকিলে কি হা? হ'ল? আকৌ একো ফ্ল'টটো নোলায়। মোৰ ইয়াততো ৰেকৰ্ড হৈ আছে কিন্তু। আপোনাৰ তাত ৰেকৰ্ড হৈ আছে, সেইটো ৰেকৰ্ড আকৌ ইয়াত নহ'ব নহয়। বন্ধ হৈ থাকিলি? বন্ধ হৈ থাকিলে কেনেকৈ? বেটেৰী নাই নেকি? বেটেৰীটো আছে, কি হ'ল? স্বাগতম জনাইছোঁ। আজি আমি আহি 6 মিনিট 37 ছেকেণ্ড হ'ল এজন বিশেষ ব্যক্তিৰ ওচৰত, যোৰহাটৰ এজন বিশেষ ব্যক্তিক আপোনালোকৰ মাজত আৰ্ট এণ্ড কালচাৰেল হেৰিয়ৰ কাৰণে মানে এতিয়া কিমান মিনিট লোৱা হ'ল আমাৰ? আপোনালোক চাওকচোন। হেৰি